নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 8 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অসম চৰকাৰৰ এক ধ্বজাবাহী জনকল্যাণমুখী আঁচনি অৰুণোদয়, যাৰ জৰিয়তে অসমৰ লাখ লাখ মহিলা আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হৈ উঠিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ নতুন পৰ্যায়ৰ ৰূপায়ণ হোৱাৰ পিছত 40 লাখৰো অধিক লোক উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা কেতিয়া প্ৰদান কৰিব, এই বিষয়ত ইয়াতে স্পষ্টভাৱে লিখা আছে যে চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে অহা 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ থকা অনুযায়ী অসম চৰকাৰে আকৌ ছোৱালীসকলৰ বাবে আৰম্ভ কৰিলে নিযুত মইনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ ছোৱালীসকলক প্ৰদান কৰিব 1000 টকাৰ পৰা আৰম্ভ কৰি 2500কৈ টকা প্ৰতি মাহত। তাৰপিছত ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে নিযুত মইনা 2.0 আঁচনিৰ আবেদন ফৰ্ম বিতৰণ প্ৰক্ৰিয়া 6 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰিছে। যিসকল ছোৱালীয়ে স্কুল কলেজত পঢ়ি আছে সেইসকল ছোৱালীয়ে কৰিব পাৰিব নিযুত মইনা আঁচনিত আবেদন। তো আবেদনৰ অন্তিম তাৰিখ হিচাপে ইয়াতে কোৱা হৈছে 5 ছেপ্টেম্বৰ 2025। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল ছোৱালীয়ে অহা 5 ছেপ্টেম্বৰ 2025 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো ছোৱালীসকলে নিজৰ স্কুল কলেজ আৰু ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিব লাগিব নিযুত মইনা 2.0 আঁচনিৰ আবেদন ফৰ্ম লাভ কৰাৰ বাবে। তাৰপিছত ইয়াতে আৰু উল্লেখ কৰা হৈছে যিসকল ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰিছে সেইসকল ছোৱালীক প্ৰতিমাহে 1000 টকাকৈ প্ৰদান কৰিব। তো অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে 10,000 টকা সৰ্বমুঠ প্ৰদান কৰিব। লগতে যিসকল ছোৱালীয়ে স্নাতকত এডমিশ্যন লৈছে সেইসকল ছোৱালীক প্ৰতিমাহে 1250কৈ টকা লাভ কৰিব আৰু সৰ্বমুঠ 12,500 টকা প্ৰদান কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যিসকল ছোৱালীয়ে স্নাতকোত্তৰ আৰু BEdত এডমিশ্যন লৈছে সেইসকল ছোৱালীক প্ৰতিমাহে 2,500কৈ টকা প্ৰদান কৰিব আৰু সৰ্বমুঠ অসম চৰকাৰে 25,000কৈ টকা নিযুত মইনা 2.0 আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইতিমধ্যে লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰদান কৰিলে টকা। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে অসমৰ 20.31 লাখ কৃষকে লাভ কৰিলে সৰ্বমুঠ 422.5 কোটি টকা। ইতিমধ্যে অসমৰ 20 লাখ কৃষকসকলে নিজৰ বেংক একাউণ্টত 422.5 কোটি টকা লাভ কৰিছে।
তো কোনখন আঁচনি টকা লাভ কৰিছে আঁচনিখনৰ নাম আপোনালোকক জনাই দিছোঁ। তো আঁচনিখন হ'ল PM কিষাণ আঁচনি। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ ভিতৰত 20 লাখ কৃষকসকলে ইতিমধ্যে লাভ কৰিছে PM কিষাণ আঁচনিৰ টকা। তো আপোনালোকে লাভ কৰিছে নে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি